নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ॐ नमो भगवते वासुदेवाय। हे देव मोहे सरहरि तजो কথামি প্ৰাণ কৰি বহা ভকতি মন শুদ্ধ কৰ বৈৰাগে সখবি ভৈল জাৰ হেনয় বুধ লভি সুখে পৰম নিৰ্মল বৈকুণ্ঠ গয়া পায়। জ্বৰ ভৰতে ৰঘুগণ ৰাজাক তত্ত্ব উপদেশ পদ চতুৰ্থ ভাগ। ৰামে হিমতে কহিলন্ত সত্য কৰ্ম মিছা কৰি কহিবা কলৈলা সংসাৰক যেবে তিনি গুণ থাকে মন আৱৰি তাবৰকে ফুৰে লোক নানা কৰ্ম কৰি হুৱে তাত নানা বিধ কৰ্ম ভোগশ্ৰয় তিনি গুণে তিনি বিধ দেহৰ সংযোগ শতগুণে দেৱতাৰ শৰীৰ কজাই ৰজুগুণে মনুষ্যৰ দেহ ঠাই তমগুণে পাৱে জীৱনাৰ কি শৰীৰ গুণে মন চলাৱে খনিকো নাহি স্থিৰ এই মতে মায়াময় গুণৰ পাকত সজে মানে নানা বিধ সংসাৰ জীৱত মিছা ব্যৱহাৰ মৃত্যু মায়াৰ নিদান দেখিও জীৱত যেন আছে বিদ্যমান তাত হন্তে উপজাৱে মৰণ জীৱৰ
মিছা পাপ পুণ্য ভোগ কৰে নিৰন্তৰ যাৱে অনুৰাগ গণ থাকয় মনত তাৱে মিছা দুখ দিবে প্ৰাণীক সতত যেবে মন নিৰ্গুণ অৱস্থা ভজে যাই এতেকে প্ৰাণীৰ হোৱে কুশল সদায় বিশেষত যিটো জীৱ নিত্য নিৰঞ্জন বুলি ভগৱন্ত বাসুদেৱ নাৰায়ণ যেন ব্যাপী আছে বায়ু স্থৰ জংগম সেই মতে আছে জুৰি ব্ৰহ্মৰূপী সম নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি বিষয় সংগৰ দুখ সবে পৰিহৰি হেন মৃত্যু আত্মা তত্ত্ব নাজানে যাৱত ফুৰিবে কটাৱে জীৱ ঘূৰ সংসাৰত আছে মৃত্যু মন শত্ৰু পৰম চঞ্চল শোক মোহৰ ৰাগ লোভ বৈৰতাৰ স্থল সংসাৰৰ তাপ বলৱন্ত তীব্ৰ ইহা ককাতিতে ৰাজা মন কৰা দিহ পৰম কি পালো যিটো গুৰুৰ পহৰি তাহান চৰণ সেৱা খান্দা দাঠি ধৰি শ্ৰৱণ কীৰ্তন খানে সঘনে শনাই শত্ৰুৰূপী মন কাটি ভৱত ৰাজাই অনুজ্ঞান কথা আছে গ্ৰন্থত বিস্তৰে সংক্ষেপে কহিলো পদ বাহুল্য কদৰে ইহাতে আমাক কেহু দুখনে দিবাহা পূৰ্বা পৰৱৰ্থ ছয় বিচাৰি আছা বিচাৰি নপাইলে আমাক দিবা দুখ কৰো কৰ জোৰ সবে হৈও ক সন্তোষ শুনা সভা সদ মৃত্যু ভাগৱত পদ ইহা কচ বনে মিলে মুকুতি সম্পদ
বিষৰ ভোগ যত সবে মায়াময় এৰি আমি হাৰ আশা হৈও শুদ্ধময় যমপুৰে যাতনা তাৰিতে কৰা কাম কহে অনিৰুদ্ধ সবে বোলা ৰাম ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। যে যিবিলাক এই কথাখিনি জ্বৰ ভৰতে কৈ আছে যে মিছায়া এই সংসাৰ ইয়াত যিবিলাক কৰ্ম কৰিছে এই সংসাৰত বেদৰ যিবিলাক অবিহিত এই সকলোবিলাক হৈছে অসত্য। ইয়াত তিনি গুণেৰে মনক মানুহৰ আৱৰি থাকে যে সেই কৰ্মৰ দ্বাৰাই নানান কৰ্ম ফল উপভোগ কৰে যে সৎ ৰস্তম এই তিনি গুণৰ তিনি দেহৰ সংযোগ হয়। সৎগুণে দেৱতাৰ শৰীৰলৈ যায় জীৱ আৰু ৰসগুণে মনুষ্যৰ শৰীৰত ঠাই লয় আৰু তমগুণে যে নাৰকী শৰীৰ পায় যেনে বাঘ সিংহ তেনেকুৱা নিচিনা যে খনিকো জীৱৰ কোনো সুস্থ নাথাকে যিবিলাক অধৰ্ম আৰু অসৎ কৰ্ম এই মায়াৰ কাৰণে নানান পাকত ঘূৰি জীৱই নানান অশেষ দুখ কষ্ট জ্বালা যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এইবিলাক হৈছে মিছা মায়া যে কৰ্ম অনুসাৰী কৰ্ম সৎ হ'লে সৎ ফল অসৎ কৰ্ম হ'লে অসৎ ফল যে ইয়াত জন্ম মৃত্যুৰ কৰ্ম অনুসাৰী মিছা পাপ পুণ্য এইবিলাক আমি কৰ্ম অনুসাৰী ভোগ কৰিবলগীয়া হয় আৰু এই বস্তুবিলাক যেতিয়া আসক্তি থাকে তেতিয়া আমি বহুত কষ্ট ভোগ কৰিবলগীয়া হয় মায়াত থাকিলে। যে নিৰ্গুণ অৱস্থাত ঈশ্বৰ কৃষ্ণক ভজিলে তেতিয়া দেহৰ জীৱৰ কুশল মংগল হয়। যে তেখেত নিত্য নিৰঞ্জন বাসুদেৱ নাৰায়ণ যে তেখেত স্থাৱৰ জংগম যিবিলাক গজি থকা আৰু ভমি থকা এই সকলোতে ব্ৰহ্মৰূপে তেখেত পৰমাই আছে। যে নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি আমি তেখেতক সৰ্বক্ষণে আমি ভজিব লাগে। যে যেতিয়ালৈকে আমি আত্মাৰ তত্ত্ব নেজানিম তেতিয়ালৈকে এই সংসাৰত আমি ঘূৰি ফুৰিব লাগিব। মন হৈছে আমাৰ শৰীৰৰ প্ৰধান শত্ৰু। ইয়াতে সুখ লোভ মোহ এইবিলাক হৈছে তেওঁলোক বৈৰী। সেইকাৰণে আমি এইবিলাক আঁতৰাই ঈশ্বৰ কৃষ্ণক ভজিব লাগে। সংসাৰৰ পুত্ৰ ভাৰ্যা ধন ইয়ে হৈছে তিনি তাপ। এই তাপে আমাক সকলোকে পীড়ি আছে। ইয়াক কেৱল গুৰুৰ আশ্ৰয়ত হৰিৰূপ গুৰুক হৃদয় পদ্মত তেখেতক চিন্তা কৰি এই মনৰ শত্ৰুবিলাক জ্ঞান খৰ্গৰে ঈশ্বৰ কৃষ্ণ নামেৰে আমি ছেদ কৰিলে তেতিয়া এই সংসাৰৰ পৰা আমি তৰিব পাৰিম। আমি শ্ৰৱণ কীৰ্তন কৰিলে তেতিয়া মুকুতিৰ সম্পদ মিলে। যে বিষয় সম্বন্ধত থাকিলে এইবিলাক হৈছে মায়াময়। ইয়াৰ কুকুৰ শিয়াল গাহৰিটো পায়। সেইকাৰণে এই আশা এৰি মন শুদ্ধ কৰি ঈশ্বৰ কৃষ্ণক আমি সৰ্বক্ষণে ভজিব লাগে। যে তেখেত সকলোতে পৰমাত্মাৰূপে বিৰাজ কৰি আছে। জগতৰে আত্মা কৃষ্ণ পুত্ৰ পিতা মাতা সুহিত সুদৰ বন্ধু বান্ধৱ বিধাতা যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগমিতো সমস্তে জগত কৃষ্ণ ব্যতিৰ একে একো বস্তু নাই জানা সমস্ত জগত কৃষ্ণ
হেন মনে মানা তেবে সেইটো কৃষ্ণৰ বিয়োগ আচয় কৰিত বিচাৰ কৰিলে পায় কৃষ্ণ খবাত উৰণ বুৰণ গজন ভ্ৰমণ সৰ্বভূততেই তেখেত পৰমাই আছে প্ৰথমে প্ৰণম ব্ৰহ্ম ৰূপী সনাতন সৰ্বৱতাৰ কাৰণ নাৰায়ণ আমি অহিংসাই পৰম ধৰ্ম সকলোকে ঈশ্বৰ স্বৰূপে সেৱা পূজা কৰিলে উত্তম হয় ইমানতে খবৰ আছে সেৱা জনাই আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ হয় হৃদয়ানন্দ কৃষ্ণ